সকলোকে স্বাগতম জনাইছো নতুন আন এটা ভিডিঅ'ত। নিযুত মানে আঁচনিৰ চেক অলৰেডি সকলোৱে পাই গৈছে। যিসকলে পোৱা নাই কলেজত খবৰ কৰক। যদি আপোনালোকৰ নামত আহিছে ডেফিনেটলি কলেজৰ পৰা আপোনাক চেকখন দিয়া হ'ব। এতিয়া কথা হ'ল যে চেকপাতখন লৈ কি কৰিব বা ক'ত জমা দিব। বহুতৰ মনত প্ৰশ্ন হৈছে যে নিযুত মানে আঁচনিৰ চেকপাতখন SBIৰ পৰা দিছে, সেয়েহে আপোনাক SBI বেংকতে জমা দিব লাগিব নেকি? তো এই সন্দৰ্ভত এই ভিডিঅ'ত আমি এই সকলোবোৰ কথা ক্লিয়াৰ কৰি দিম। প্ৰথম কথা হ'ল আপোনালোক যি চেকপাত পাইছে সেই চেকপাতখন SBI বেংকৰ হয় আৰু এই চেকপাতখন আপোনালোকে যিকোনো বেংকৰ পৰা উঠাই ল'ব পাৰিব। আৰু দ্বিতীয় কথাটো হ'ল চেকপাতখন লৈ ক'ত যাব। এই চেকপাতখন লৈ লগতে পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ আই কাৰ্ড আদি ইত্যাদি লৈ আপোনাৰ যোন বেংকত একাউণ্ট আছে তাত গৈ এখন ডেপজিট ফৰ্ম ফিল আপ কৰি ভালকৈ চাই এই চেকপাতৰ সৈতে জমা দি দিব। এতিয়া বহুতৰে SBI বেংকত একাউণ্ট আছে, কাৰোবাৰ ইকো বেংকত একাউণ্ট আছে, কাৰোবাৰ বেংক অফ বৰোদাত একাউণ্ট আছে, কাৰোবাৰ আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে, সকলোৰে বেলেগ বেলেগ বেংকত একাউণ্ট আছে। আপোনালোকে নিযুত মানে আঁচনিৰ ফৰ্মত যিটো বেংকত ডিটেইলছ দিছিল সেই বেংকত যাব আৰু যদি সবখিনি ঠিকে আছে তেতিয়াহ'লে চেকপাতৰ লগত ডেপজিট ফৰ্ম, আধাৰ কাৰ্ড, পাছবুকৰ লগত গাঁঠি জমা দি দিব আৰু 2 দিনৰ ভিতৰতে পইচাখিনি পাই যাব। আৰু বন্ধু বান্ধৱীসকল আৰু এটা কথা, আপোনাৰ যদি CSPত একাউণ্ট আছে তেতিয়াহ'লে সেই CSPৰ মেইন ব্ৰাঞ্চত গৈ জমা দিব পাৰিব আৰু পইচাখিনি উঠাই ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।